নতুন বছৰ বুলি আৰক্ষী বিষয়াই কাঢ়ি নিলে বেপাৰীৰ ৫টা কুকুৰা। ইয়াক লৈ গোলাঘাটৰ সুমনি আৰক্ষী চকীত হাহাকাৰ। ভাৰপ্ৰাপ্ত বিষয়া ৰবিনসন মিলিয়ে এজন বেপাৰীৰ পৰা নতুন বছৰ বুলি কাঢ়ি আনিছিল কুকুৰাকেইটা। বেপাৰীজন থানা চৌহদত উপস্থিত হোৱাত কেমেৰা দেখি আৰক্ষী বিষয়াজনে ঘূৰাই দিলে কুকুৰাকেইটা। কিন্তু তাৰে ৩টা কুকুৰা বেপাৰীগৰাকীৰ নহয়, আনৰ পৰা কাঢ়ি অনা কুকুৰাহে ঘূৰাই দিলে বেপাৰীগৰাকীক। ইয়াকে লৈ থানা চৌহদত হ'ল লটিঘটি আৰক্ষী বিষয়াৰ। পাঁচটা কুকুৰা আছে শুনিলকে তুমি লোৱা না বুলি কুকুৰা ভৰাইছা ভৰাইছা আছে ডিএমক ফোন কৰিবলৈ কওকচোন। এইকেইটা নহয় মোৰ কুকুৰা। সেইটো আপুনি মই কালি ঘৰৰ পৰা ওলাই আহি থকা অৱস্থাত মোক বাটত মই কুকুৰা লৈ গৈ আছিলোঁ দেৰগাঁও বজাৰ। মই বেপাৰী, মোৰ পৰা সুমনি পুলিচে ৰখালে। মই ৰ'লোঁ, ৰৈ পেলাই মোক কৈছে বোলে তুমি ক'ত যোৱা? মই কৈছোঁ ছাৰ মই বজাৰলৈ যাওঁ দেৰগাঁৱলৈ। বোলে তোমাৰ এইকেইটা ধান্দা মই নামানো, বোলে তুমি কুকুৰাযোৰত যোৱা বোলে। মই কোৱাত মনা নাই, ইমান ৰিকুৱেষ্ট কৰিছোঁ মনা নাই। বৰপাত্ৰ তিনিআলিৰ পৰা মোক কুকুৰাকেইটা কাঢ়ি লৈ গ'ল সুমনি থানাৰ পুলিচে। তাৰপিছত মোক কৈছে তুমি ইয়াৰ পৰা ভালে ভালে যোৱা, নহ'লে তোমাৰ দিগদাৰ হ'ব। মই তাৰ পৰা ভয় খাই মই আঁতৰি দিলোঁ। তাৰপিছত আকৌ আমি পিছত থানালৈ গ'লোঁ। থানালৈ গৈ পেলাই আমি কুকুৰাটো বিচাৰিছোঁ, কুকুৰাটো নিদিয়ে, কৈছে আমি চিজ কৰি দিলোঁ কুকুৰা, বোলে তোমাৰ কুকুৰা ঘূৰাই নোপোৱা তুমি যোৱা। আমি আজি গৈছোঁ, কুকুৰাকেইটা বহুত ৰিকুৱেষ্ট কৰাৰ পিছতো কৈছে বোলে 2টা কুকুৰা দিম, বাকী 3টা নিদিওঁ। তাৰপিছত আকৌ আমি বহুত ৰিকুৱেষ্ট কৰাৰ পিছত কৈছে বোলে 5টা কুকুৰা এতিয়া বৰ্তমান দিলে, কিন্তু মোৰ 3টা মোৰ হয়, 2টা অন্যৰ পৰা ক'ৰ পৰা দিছে গম নাপাওঁ। মোৰ পৰা আই চি ছাৰে কুকুৰাকেইটা কাঢ়ি লৈ লৈছিলে বৰপাত্ৰ তিনিআলিৰ পৰা। নামটো কিবা মিলি নে কিবা হয়, ইমান এটা নাজানো।